নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। যিহেতু আপোনালোকে জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' আপলোড কৰা হয় আৰু এই ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোত আমি দিনটোৰ গোটেইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰোঁ। লগতে এই কাৰেণ্ট এফেয়াৰ্ছখিনি আমি উইদিন 5 মিনিটছৰ ভিতৰতে কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ, যাতে 5 মিনিটৰ ভিতৰতে আপোনালোকে দিনটোৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। ঠিক আছে, তেন্তে আমি পলম নকৰি আজিৰ দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছ সেশনটো ষ্টাৰ্ট কৰোঁ আহক। আজি প্ৰথম নিউজটো হৈছে হেলিকপ্টাৰ ক্ৰেছ কিলছ ইৰাণছ প্ৰেছিডেণ্ট ইব্ৰাহিম ৰাইজি এণ্ড ফৰেইন মিনিষ্টাৰ আবিৰ আব্দুল্লাহিয়ান। ৰিচেণ্টলি ইৰাণত এটা হেলিকপ্টাৰ ক্ৰাছ হ'ল আৰু সেই হেলিকপ্টাৰখনত ইৰাণৰ প্ৰেছিডেণ্ট ইব্ৰাহিম ৰাইজি আৰু ফৰেইন মিনিষ্টাৰ আমিৰ আব্দুল্লাহিয়ান দুইজন একেলগে ট্ৰেভেল কৰি আছিল। ঠিক আছে, এই নিউজটো এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ এতিয়া যিহেতু হেলিকপ্টাৰ ক্ৰেছ হৈছে প্ৰেছিডেণ্টৰ, গতিকে আপোনালোকক ইৰাণ দেশখনৰ বিষয়ে সুধিব পাৰে। ঠিক আছে, ইৰাণৰ প্ৰেছিডেণ্ট কোন, প্ৰাইম মিনিষ্টাৰ কোন, তাৰ বিষয়ে সুধিব পাৰে। নেক্সট ছেকেণ্ড নিউজটো হৈছে এয়াৰবাছ হেলিকপ্টাৰ্ছ এণ্ড চিডবি চাইন MOU ফৰ হেলিকপ্টাৰ ফাইনেন্সিং। ঠিক আছে, চিডবি মানে কি হৈছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, আপোনালোকে নিশ্চয় শুনিছে। আৰু এয়াৰবাছ হেলিকপ্টাৰ্ছ, এয়াৰবাছৰ নাম আপোনালোকে নিশ্চয় শুনিছে। এয়াৰবাছ কোম্পানীটোৱে হেলিকপ্টাৰ্ছ লগতে এৰোপ্লেন নিৰ্মাণ কৰে। ঠিক আছে, এই স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া আৰু এয়াৰবাছ হেলিকপ্টাৰ্ছে এটা MOU চাইন কৰিছে, য'ত কি কৰিব, হেলিকপ্টাৰ ফাইনেন্সিং কৰিব বুলি এই চিডবি বেংকটোৱে কি কৰিছে, উল্লেখ কৰিছে। এতিয়া যিহেতু চিডবি বেংকৰ কথা আহিলে, তেনেহ'লে আপোনালোকৰ বেংকৰ এক্সামত আহিবলগীয়া বেংকৰ এক্সামৰ কাৰণে এটা most probable মানে কুৱেশ্যন এটা হ'ব পাৰে যে চিডবি বেংকৰ হেডকোৱাৰ্টাৰ ক'ত আছে। ঠিক আছে, চিডবি বেংকৰ হেডকোৱাৰ্টাৰ হৈছে লক্ষ্ণৌ। লগতে ইয়াৰ ফুল ফৰ্মটো আপোনালোকক এক্সামত সুধিব পাৰে। থাৰ্ড নিউজটো হৈছে ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া শিপছ ফাৰ্ষ্ট ছেট অফ মেলেৰিয়া ভেকচিন টু আফ্ৰিকা। ঠিক আছে, ছেৰাম ইনষ্টিটিউট আপোনালোকে নিশ্চয় শুনিছে এই ছেৰাম ইনষ্টিটিউটৰ বিষয়ে। ছেৰাম ইনষ্টিটিউটে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ লগত লগ লাগি কি কৰিছিল, ক'ভিডৰ যেতিয়া ভেকচিন বনাইছিল, তেতিয়া কোভিডচিল্ড যোনটো ভেকচিন, সেই ভেকচিনটো ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই অক্সফৰ্ড ইউনিভাৰ্চিটিৰ লগত টাই আপ কৰি পেলাই নিৰ্মাণ কৰিছিল। আৰু ৰিচেণ্টলি সেই একেই ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই মেলেৰিয়া ভেকচিন বনাই পেলাই আফ্ৰিকালৈ চেণ্ড কৰিবলৈ ষ্টাৰ্ট কৰিছে। ঠিক আছে, আৰু সেই ভেকচিনটোৰ নাম হৈছে R21/Matrix-M। আৰু ছেৰাম ইনষ্টিটিউটটো হৈছে ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰডাকশ্যন ইউনিট ভেকচিনৰ। ঠিক আছে, ভেকচিন বা মেডিচিনৰ আটাইতকৈ ডাঙৰ প্ৰডাকশ্যন ইউনিটটোৱে হৈছে ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া। নেক্সট ফ'ৰ্থ নিউজটো হৈছে 46th এণ্টাৰ্কটিক পাৰ্লিয়ামেণ্ট মিটিং ইন কোচি। আমি জানো যে এণ্টাৰ্কটিক ট্ৰিটি এটা চাইন কৰা হৈছিল। আপোনালোকে যদি আমাৰ চেনেলটো চাই আহিছে তেনেহ'লে গম পাব যে আমি আগতে ডিছকাছ কৰিছোঁ এণ্টাৰ্কটিক ট্ৰিটিৰ ওপৰত। ঠিক আছে, এই এণ্টাৰ্কটিক ট্ৰিটি চাইন কৰিছে বৰ্তমানলৈকে 56খন কাউণ্ট্ৰিছে। ঠিক আছে, আৰু সেই এণ্টাৰ্কটিক ট্ৰিটিয়ে প্ৰত্যেক বছৰে এখন মিটিং হয়, আৰু এই বছৰৰ যোনখন 46th সংখ্যক মিটিং, সেই মিটিংখন হ'ব কেৰেলাৰ কোচি চহৰত। ঠিক আছে, আৰু ইণ্ডিয়াই 1983 এই এণ্টাৰ্কটিক ট্ৰিটিত চাইন কৰিছিলে। নেক্সট ফিফ্থ নিউজটো হৈছে দি হাম্বল গ্লেচিয়াৰ, যাক লা কৰনা গ্লেচিয়াৰ বুলি কোৱা হয়, ইন ভেনিজুৱেলা ইজ ন' লংগাৰ এ গ্লেচিয়াৰ। ঠিক আছে, এইটো নিউজ জিঅ'গ্ৰাফিৰ ফালৰ পৰা খুবেই ইম্পৰ্টেণ্ট। এটা গ্লেচিয়াৰ হ'বলৈ হ'লে কি হ'ব লাগিব, যিকোনো এডোখৰ বৰফৰ টুকুৰা যদি 10 হেক্টেয়াৰ বা তাতকৈ যদি ডাঙৰ হয়, তেনেহ'লে আমি সেই বৰফৰ টুকুৰাটো কি বুলি ক'ব পাৰিম, গ্লেচিয়াৰ বুলি ক'ব পাৰিম। আৰু এই যোনটো হাম্বল গ্লেচিয়াৰ ভেনিজুৱেলাত আছে, এই হাম্বল গ্লেচিয়াৰটো গলি বৰ্তমান কেৱল 2 হেক্টেয়াৰতকৈও কম হৈ গ'ল গলি পেলাই ইয়াৰ চাইজটো। গতিকে ইয়াক এতিয়া গ্লেচিয়াৰ বুলি মনা নহ'ব। ঠিক আছে, আৰু ভেনিজুৱেলাখন এনেকুৱা এখন দেশ হৈ গ'ল যোনখন দেশত এটাও গ্লেচিয়াৰ নাই। ঠিক আছে, চাউথ আমেৰিকাত। নেক্সট, দীপ্তি জিভানজি ষ্ট্ৰাইকছ ৱৰ্ল্ড পেৰা এথলেটিক্স গ'ল্ড ইন কোবে, জাপান। ঠিক আছে, দীপ্তি জিভানজি তেখেত এজন পেৰা এথলেটিক হয়। তেখেতে 400 মিটাৰ ৰেচ কৰে, আৰু এই 400 মিটাৰ ইভেণ্টত
সৰি এটো 55.07 হ'ব লাগিছিল 55.07 সেকেন্ডত 400 মিটাৰ দৌৰি প্লাই গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই যোনটো ওয়াৰ্ল্ড পেৰা এথলেটিক্স হৈ আছে এয়া কোড হৈছে কোবে জাপানত হৈ আছে ঠিক আছে 7 নিউজ টু হৈছে Karnataka mandates 33% quota for women in all outsourced jobs ঠিক আছে আপোনালোকে যদি আমাৰ কনস্টিটিউশন খনৰ এমেন্ডমেন্ট যদি জানে তেনেহলে গম পাব যে একেবাৰে লেটেস্ট যোনটো এমেন্ডমেন্ট হেতু হৈছে 106 আৰু সেই 106 এমেন্ডমেন্টৰ নাম হৈছে ওমেন ৰিজাৰ্ভেশন বিল আৰু এই ওমেন ৰিজাৰ্ভেশন বিলত কি কৈছিল যে পাৰ্লিয়ামেন্টত ওমেনৰ সংখ্যা কিমান কৰা হ'ব 33% কোটা ওমেনৰ কাৰণে ৰিজাৰ্ভ কৰা হ'ব ঠিক আছে সেম হেইদৰে কৰ্ণাটকা গভৰ্নমেন্টে যিকোনো ধৰণৰ চাকৰি ক্ষেত্ৰত হওক 33% কোটা উইমেনৰ কাৰণে ৰিজাৰ্ভেশন কৰাটো মেন্ডেটৰি কৰি দিছে ঠিক আছে খুবেই গুৰুত্বপূৰ্ণ ইয়াত আপোনালোকক এই ষ্টেটখনৰ কথা মনত ৰাখিব কৰ্ণাটক ঠিক আছে আজি কাৰেন্ট এফেয়াৰ সেশনটো ইমানখিনি আছিল মই আশা কৰিলো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে তেনেহলে নিশ্চয় লাইক কমেন্ট আৰু নিজৰ ফ্ৰেন্ড সাৰ্কুলৰ মাজত এই ভিডিওটো শ্বেয়াৰ কৰি দিব ঠিক আছে পুনৰ এটা ভিডিওত নিশ্চয় লগ পাম থ্যাংক ইউ